আজি আমি সকলোৱে জানো, অসমবাসীয়ে জানে আৰু অসমবাসীয়ে আজিৰ দিনটোলৈ পেলাই খুব গৌৰৱবোধ কৰে। শিল্পী দিৱস। আৰু শিল্পী দিৱসৰ কাৰণে আমাৰ ডি নিউজ প্লাছৰ পৰা আজি কথাৰ ছন্দেৰে এই অনুষ্ঠান এটি আমি ইয়াতে আৰম্ভ কৰিছোঁ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে অসমবাসীক আৰু নতুনকৈ কোৱাৰ কিবা যে প্ৰয়োজন আছে সেইটো নাই, মই সেইটো ঠিক নাভাবোঁ। হয় হয় সকলোৰে হৃদয়ত তেওঁ কিন্তু বহি আছে। আৰু প্ৰকৃত শিল্পী বুলি কওঁতে যিটো শিল্পায়ন বা শিল্পীৰ যিটো অস্তিত্ব আৰু এগৰাকী শিল্পী কেনে হোৱা উচিত, এই গোটেইবিলাক কথা তেওঁৰ গোটেই কথা কাম, তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা চৰ্চা সকলোতে কিন্তু সেইটো নিহিত হৈ আছে। এই কথা নতুনকৈ অসমবাসীক বুজোৱাৰ কোনো দৰকাৰ নাই। আৰু আজি আমি অত্যন্ত আনন্দিত যে আমাৰ মাজত উপস্থিত আছে ডক্টৰ উমেশ ডেকা। ডক্টৰ উমেশ ডেকা সম্পৰ্কে ক'ব লাগিলে বহুতখিনি ক'ব লগা হয়। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন আছিল এটা সময়ত, আৰু তেওঁ নৰ্থ ইষ্ট ষ্টাডি নামৰ এটা বিভাগৰো তেওঁ কিন্তু তেওঁৱেই আৰম্ভ কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত। আৰু ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো সাংবাদিকতা যিটো বিভাগ, সেই বিভাগৰো তেওঁ প্ৰথম প্ৰতিষ্ঠাতা আছিল অধ্যাপক হিচাপে। গতিকে তাৰ পাছতো তেওঁ কিন্তু সেৱা আগবঢ়াইছিলে আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ইউনিভাৰ্চিটিতো তেওঁ সেৱা আগবঢ়াইছিলে এগৰাকী জ্যেষ্ঠ প্ৰাধ্যাপক হিচাপে। গতিকে তেখেতক আজি আমি আমাৰ এই অনুষ্ঠানলৈ তেখেতক আমন্ত্ৰণ কৰিছোঁ। আৰু আমি আনন্দিত যে তেখেতে আমাৰ কথাৰ প্ৰতি অনুৰোধৰ প্ৰতি সঁহাৰি জনায়। আৰু বিশেষকৈ জ্যোতিপ্ৰসাদৰ প্ৰতি তেখেতৰ যিটো দুৰ্বলতা, জ্যোতিপ্ৰসাদৰ প্ৰতি তেওঁৰ যিটো শ্ৰদ্ধা অনুৰাগ, সেই অনুৰাগে তেখেতে আমাৰ মাজলৈ আনিছে। আৰু সেইকাৰণে আমি তেখেতক পোনপ্ৰথমে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ পাঠক। আৰু জ্যোতিপ্ৰসাদ সম্পৰ্কে ক'ব লাগিলেতো বহুতখিনি কথা ক'বলগীয়া হয়, কিন্তু মই এটা কথা খুব আনন্দ পাইছোঁ যে ডক্টৰ বাণীকান্ত কাকতিয়েও ধৰক আপোনাৰ তেওঁৰ জন্ম তাৰিখ আৰু মৃত্যু তাৰিখ এটা আছিল 15 নৱেম্বৰ। কিন্তু আমাৰ দেখিলোঁ যে উইলিয়াম শ্বেক্সপিয়াৰৰ জন্ম তাৰিখটো একে আছিল, 23 তাৰিখ। 23 তাৰিখ আছিল। 23 উপেন গোস্বামী ছাৰো অঁ এনেকুৱা আছিলে। ঠিক তেনেকৈ আপোনাৰ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মই দেখিছোঁ যে তেখেতৰ জন্ম 1903 চনৰ 17 জুন তাৰিখে, আৰু তেখেতৰ দেহাৱসান হ'ল আপোনাৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে। গতিকে এই ক্ষেত্ৰত দেখা যায় যে এইসকল এটা বিশেষ ব্যক্তি হিচাপে ইতিহাসত চিহ্নিত হৈ আছে আৰু সদায় চিহ্নিত হৈ থাকিব। গতিকে আমাৰ জ্যোতিপ্ৰসাদ সম্পৰ্কে আমি পোনপ্ৰথমে তেখেতৰ প্ৰতি আজি শিল্পী দিৱসত আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেখেতৰ আত্মা, তেখেতৰ যি আপোনাৰ চিন্তন মনন, সেই চিন্তন মনন কিন্তু আজিও নতুন প্ৰজন্মক উদ্বেল কৰি ৰাখিছে। আৰু নতুন প্ৰজন্মক কিন্তু তেখেতক কেতিয়াও তেখেতক অৱজ্ঞা কৰিব নোৱাৰে, পাহৰিব নোৱাৰে, বিস্মৃত হ'ব নোৱাৰে। গতিকে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা যে এগৰাকী একক ব্যক্তি আছিল এই কথাটো ঠিক নহয়। তেওঁৰ পূৰ্বপুৰুষ হৰবিলাস আগৰৱালা, হৰবিলাস আগৰৱালা আৰু তেখেতৰ পিতৃ পৰমানন্দ আগৰৱালা। কিন্তু হৰবিলাস আগৰৱালা সম্পৰ্কে আমি জ্যোতিপ্ৰসাদৰ বিষয়ে কোৱাৰ ঠিক আগে আগে আমি হৰবিলাস আগৰৱালা সম্পৰ্কে স্মৰণ কৰাটো অলপ যুক্তিসংগত আছে। কাৰণ কীৰ্তন ঘোষাখন, যিখন আমাৰ শংকৰদেৱৰ ৰচিত কীৰ্তন ঘোষা, সেইখন কিন্তু প্ৰথম প্ৰকাশ কৰিছিলে কিন্তু সৰ্বখন হৰবিলাস আগৰৱালাই। এই সম্পৰ্কে আপুনি দুআষাৰ কওক। এতিয়া কথাটো হ'ল চাওক যে জ্যোতিপ্ৰসাদৰ আগৰৱালা পৰিয়াল আচলতে অসমীয়া উপাধি নাছিলেই। আগৰৱালা বুলি অসমীয়া উপাধি নাছিল, কিন্তু জ্যোতিপ্ৰসাদৰ পূৰ্বপুৰুষেই ইয়াত আগৰৱালা উপাধি লয়। তাৰ কাৰণটো হ'ল যে বাহিৰৰ পৰা আহি ভাৰতীয় এজন তেওঁ মানে এখন বেলেগ ৰাজ্যৰ পৰা আহি নৱৰংগ আগৰৱালা ইয়াত আহি আচলতে বিশ্বনাথ চাৰিআলিত তাত মানে তেওঁ বেহা বেপাৰ আৰম্ভ কৰিছিল। আৰু সেই বেহা বেপাৰ আৰম্ভ কৰাই নহয় যে তেওঁ সেই কেৱল যে ব্যৱসায় আছিল তেনেকুৱা নহয়, তেওঁ বৰ সংস্কৃতিবান মানুহ আছিল। আৰু সেইকাৰণে তেওঁ কি কৰিলে, তাৰ মানুহবিলাকক একত্ৰিত কৰি আমাৰ বিহু, আমাৰ থলুৱা গীত মাতৰ সৈতে তেওঁ পৰিচিত কৰিছিল। আৰু সেইকাৰণে নৱৰংগ আগৰৱালাৰ নামত বিহুগীত গাইছিল মানুহে। মোৰ ঠিক মনত নাই যে নৱৰংগ আগৰৱালাৰ নামতে যে কেনেকৈ তেওঁ বেহা বেপাৰ কৰিলে বিশ্বনাথত, তাৰ পৰা আহি বিহুগীতত মই পাইছোঁ যে তেওঁ নৱৰংগ আগৰৱালাৰ মানে সেই সম্পৰ্কটো। তাৰমানে তেওঁ অসমীয়া সংস্কৃতি তেওঁৰ পূৰ্বৰে আহিয়ে তেওঁলোকে কি কৈছে যে অসমীয়া সংস্কৃতি তেওঁলোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু সেইকাৰণে মানুহখিনিৰ বৰ প্ৰিয় হৈ পৰিছিল। বিহুত যেতিয়া নৱৰংগ আগৰৱালাৰ নাম পাইছোঁ মই, তেতিয়াই দেখিছোঁ যে আচলতে কি
যে গতিকে সেই নৱৰংগ আগৰৱালাৰ পুত্ৰই হ'ল হৰিবিলাস আগৰৱালা হৰিবিলাস আগৰৱালা। আৰু সেই হৰিবিলাস আগৰৱালা তেওঁ প্ৰথমেই কি হৈছে যে তেওঁ সেই পিতৃ আদৰ্শ অনুসৰণ কৰিছে যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধা আছিল আৰু সেইকাৰণে নহয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ যি কীৰ্তি সেই কীৰ্তিসমূহক তেওঁ স্বাভাৱিকভাৱে হৃদয়েৰে গ্ৰহণ কৰিছিল আৰু হৃদয়েৰে গ্ৰহণ কৰাৰ কাৰণে তেওঁ কি কৰিছিল যে মহাপুৰুষ শংকৰদেৱৰ সেই কীৰ্তন পুথিক সাঁচিপাতৰ পৰা উলিয়াই আনি তেওঁ ছপা ৰূপ দিছিল যিটো প্ৰথম ছপাইছে কম কথা নহয় এইটো এটা কিন্তু মই ভাবোঁ যে এটা সাংঘাতিক এটা ডাঙৰ এটা মানে অৱদান এইটো অসমৰ জাতিৰ প্ৰতি যিটো শ্ৰদ্ধা যিটো শংকৰদেৱৰ প্ৰতি যিটো অনুৰাগ আৰু তেওঁ বাহিৰৰ পৰা ৰাজস্থানৰ পৰা আহিছে অথচ তেওঁ আহি তেওঁ বিভিন্ন মহাপুৰুষৰ সান্নিধ্যত তেওঁলোকে পাইছে তেওঁলোকৰ আছে আৰাধ্য পুৰুষ কিন্তু মহাপুৰুষ শংকৰদেৱৰ এই যিটো সাহিত্য কৃতিৰ সমৃদ্ধি সেই সমৃদ্ধি যে তেওঁ উপলব্ধি কৰিছিল আৰু সাঁচিপাতত পাইছে সাঁচিপাতত পাই সেই কীৰ্তন পুথিৰ প্ৰতি তেওঁ আকৃষ্ট হৈ সেই কীৰ্তন পুথি যে আচলতে জনগণৰ হৃদয় সম্বলিত হ'ব লাগিব সিঞ্চিত হ'ব লাগিব সেই কথা ভাবিয়ে তেওঁ প্ৰথম কীৰ্তন পুথিক প্ৰকাশ কৰিলে এইটোতো এটা আমাৰ কাৰণে কি হয় যে এটা মানে ঐতিহাসিক ক্ষণ মানে সেই ঐতিহাসিক এতিয়া ধৰক আপুনি নৱৰংগ আগৰৱালাৰ কথা ক'লে হৰিবিলাস আগৰৱালাৰ কথা ক'লে তেওঁৰেই বংশধৰ তেখেতৰ নাতি বোধ কৰোঁ হৰিবিলাস আগৰৱালাৰ নাতি নাতি পৰমানন্দ আগৰৱালাৰ পুত্ৰ হৰিবিলাস আগৰৱালাৰ পুত্ৰ পৰমানন্দ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা আৰু এজন আছে মই ঠিক মন পাহৰিলোঁ গতিকে কিন্তু কথা হৈছে সেই পৰমানন্দ আগৰৱালাৰ পুত্ৰ হ'ল জ্যোতিপ্ৰসাদ আৰু এই কথাত আৰু এটা কথা প্ৰসংগ কৰাৰ মই কৈছোঁ যে আনন্দ চন্দ্ৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা নৱৰংগ আগৰৱালা এই বোধ কৰোঁ এটা পৰিয়ালৰে এটা পৰিয়াল বংশটো এটা গোটেই বংশটো এটা গতিকে এইসকলৰ কিন্তু যিটো অৱদান অসমীয়া সাহিত্যৰ প্ৰতি অসমীয়া সংস্কৃতিৰ প্ৰতি মইতো ভাবোঁ এইটো কোনো ভাষাৰে মোৰ লগত এগৰাকী PhDও কৰিছে জ্যোতিপ্ৰসাদৰ আচলতে আগৰৱালা অসমীয়া ভাষা সাহিত্যলৈ আগৰৱালা পৰিয়ালৰ অৱদান আৰু সেইকাৰণে মই দিছিলোঁ গতিকে আগৰৱালা পৰিয়ালৰ অৱদানটো কেনেকুৱা আছে গতিকে সেইকাৰণে এইটো কম কথা নহয় যে তেওঁলোকৰ গোটেই পৰিয়ালটোৱে অসমীয়া ভাষা অসমক আহিছে তেওঁলোকে ব্যৱসায় সূত্ৰে আহিলেও যে অসমক তেওঁলোকে মাতৃভূমি হিচাপে গ্ৰহণ কৰিছে আৰু মাতৃ হিচাপে কৰি অসমৰ ভাষা সংস্কৃতি অসমৰ জীৱন ধাৰণ এই সকলৰ লগত তেওঁলোক মিলি যাবলৈ চেষ্টা কৰিছে যিটো হৰিবিলাস আগৰৱালাই প্ৰথম কীৰ্তন পুথিক ছপা কৰি তেওঁ সেই এটা ঐতিহাসিক এটা লেজেণ্ডাৰী ৱৰ্ক আচ্ছা এনে ধৰক আপোনাৰ আমি আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমি তেখেতৰ যিখিনি কৰ্মৰাজি মই দেখোঁ যে তেখেতৰ কৰ্মৰাজিক এটা বা দুটা ক্ষেত্ৰত নহয় এটা জীৱনৰ সামগ্ৰিক ক্ষেত্ৰক তেওঁ সামৰিছে সামগ্ৰিক ক্ষেত্ৰ জীৱনৰ যিটো সামগ্ৰিকতা সেই সামগ্ৰিকতাটোক তেওঁ সামৰিবলৈ যত্ন কৰিছে নাটকৰ মাজেৰে কবিতাৰ মাজেৰে কথাছবিৰ মাজেৰে আপোনাৰ কবিতাৰ মাজেৰে সাংবাদিকতাৰ মাজেৰে আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শ ইত্যাদি ইত্যাদি কৈ শেষ কৰিব নোৱাৰি এদিকে তেওঁ নাট্যকাৰ হিচাপে আপোনাৰ কেনেকুৱা ধাৰণা তেনেকুৱা নহয় মই প্ৰথম আৰু এই কথাটো কয় ডেকাদেউ যে বহুত ঐতিহাসিকে এই কথা কয় সাহিত্যৰ বুৰঞ্জীবিদে যে আধুনিক যিটো নাটক আধুনিক নাটকৰ জন্মদাতা কাক বুলি যদি কোৱা যায় তেতিয়াহ'লে এইটো জ্যোতিপ্ৰসাদৰ নামটো সকলোৱে কিন্তু কয় এই বিষয়ে আপোনালোক কথা হৈছে যে মই এইটো কথা কোৱাৰ আগত মই এটা কথা ক'ব লাগিব যে জ্যোতিপ্ৰসাদৰ এই সাহিত্য সংস্কৃতিৰ প্ৰতি এই জাতিৰ প্ৰতি এই তাতটো কিয় আহিল জাতীয়ত্বটো ক'ত আহিল যে পৰমানন্দ আগৰৱালা মই কৈছোঁ যে লক্ষীৰাম বৰুৱা পদ্মধৰ চলিহা এইসকলৰ লগত তেওঁৰ এই সংস্কৃতি চৰ্চা সম্ভৱ হৈছিল আৰু সেইকাৰণে কি হৈছে যে তেওঁলোকৰ পৰা তেওঁ জ্যোতিপ্ৰসাদ এখাত কৈছেও যে লক্ষীৰাম বৰুৱা পদ্মধৰ চলিহা তেওঁলোকৰ কৈশোৰৰ প্ৰেৰণাৰ আধাৰ আছিল গতিকে সেইসকলৰ পৰা যে সংগীত শিক্ষাই নহয় যে তেওঁ দেখিলে নৱৰংগ কি মানে পৰমানন্দ আগৰৱালাই যে সেই অসমৰ থলুৱা গীত মাত এইবিলাকৰ লগত নিজকে জড়িত কৰি সেইবোৰ উঠাই আনিবৰ কাৰণে চেষ্টা কৰিছিল আৰু উঠাই আনিবৰ কাৰণে চেষ্টা কৰি তেওঁ যেতিয়া দেখিল জ্যোতিপ্ৰসাদে এই শৈশৱতেই তেওঁ কি সেইবোৰ দৃষ্টিগোচৰ হৈছিল আৰু সেইকাৰণে জ্যোতিপ্ৰসাদৰ সেই যিটো অসমীয়া ভাষাৰ তাৰ যিটো থলুৱা গীত মাত সুৰ এই সকলোৰ প্ৰতি তেওঁ অস্থায়ী হৈ পৰিছিল আৰু সেইকাৰণে মই কৈছোঁ যে জ্যোতিপ্ৰসাদৰ গীতত সুৰত ক'তো বিজাতৰীয়া ৰূপ নাছিল জ্যোতিপ্ৰসাদ ইংলেণ্ডত আছিল জাৰ্মানীত আছিল আৰবত আছিল বাগদাদত আছিল তেওঁ বেবিলনত আছিল কিন্তু কথা হৈছে যে জ্যোতিপ্ৰসাদৰ এই সুৰৰ মাজত ক'তো বিজাতৰীয়া সুৰ পোৱা নাছিল বিষ্ণু ৰাভাই সেই কথাটোৱে কৈছে আৰু যে জ্যোতিপ্ৰসাদৰ সুৰত যিটো বিশিষ্টতা আছে সেই অপৰূপ বিশিষ্টতাটো প্ৰথম জ্যোতিপ্ৰসাদৰ গীততে দেখা যায় আৰু সেইকাৰণে এই থলুৱা গীত মাত আহৰণ কৰি তেওঁ নাটক শোণিত কৰি 14 বছৰ বয়সত শোণিত কৰি নাটক কৰিছে আৰু সেই থলুৱা গীত মাতৰ সুৰ
শোণিতকৰী নাটকত কৰিছে আৰু সেই যে এই কৈছোঁ যে পুখুৰীৰে পাৰে পাৰে মানে কি কয় মৃগ পহু চৰে এই ধৰণৰ যে গছে গছে পাতি দিলে ফুলৰে শৰাই সেই গীতটোৰে আৰম্ভণি কৰিছে আৰু প্ৰথমতে নাটকখন হয়তো সম্পৰ্কে বাণীকান্ত কাকতিয়ে কিন্তু প্ৰথমে সেই নাটকখনৰ চকু দিছিল মন কৰিব লাগিব যে সেই দৃষ্টি ক'ত গুণীজনৰ হাততহে পৰে গতিকে শোণিতকৰী নাটক সম্পৰ্কে তেওঁ কি যিটো মন্তব্য দিলে তাৰ পাছত লাহে লাহে কি যে বান মঞ্চত এইটো মঞ্চায়িত হ'ল সেই মঞ্চায়িত হোৱাৰ পিছৰ লগে লগে অসমৰ থলুৱা গীত মাত সুৰৰ কি হ'ল যে এটা ইতিহাস আৰম্ভ হ'ল অসমীয়া গীত মাতৰ সুৰৰ এটা আৰম্ভ হ'ল আৰু নাটকৰ অভিনয়ৰ জৰিয়তে নাটকৰ মাজেৰে সেই ৰূপৰ মাজেৰে তেওঁ কি কৰিলে আৰু সেইটো হৈছে কুমৰ হৰণ অনন্ত কণ্ডলীৰ কুমৰ হৰণ ৰূপৰ পৰা নাটকৰ পৰা তেওঁ সেইটো হৈছে নহয় ডেকাদেউৰ কথাটো এনেকুৱা হৈছে আপুনি ঠিকেই কৈছে যে ৰত্নকাৰেহে ৰত্নক চিনি পায় সেইটো কথা যে বাণীকান্ত কাকতিৰ প্ৰথম দৃষ্টিগোচৰ হৈছে ৰত্নকাৰ 14 বছৰীয়া বয়সৰ ল'ৰা ৰত্নকাৰে ৰত্নক চিনি পায় সেইটো কথা গতিকে সেইকাৰণে বাণীকান্ত কাকতিৰ দৰে সেইকাৰণে ব্যক্তিয়ে আপোনাৰ হেৰিক চিনি পাইছে বিষ্ণু ৰাভাই চিনি পাইছে ফণী শৰ্মাই চিনি পাইছে আৰু সেইকাৰণে তেওঁলোকে বান ৰংগমঞ্চত যেতিয়া এই শোণিতকৰী নাটক অভিনয় কৰে তেতিয়াৰ পৰা কি যে অসম প্ৰথমতে সকলোৱে ভয় খাইছিল যে এইটো কি কৰিব কিন্তু সেই সৰু থলুৱা গীত মাতৰ সুৰে সেই নাট্য অভিনয় আচল নাটকৰ মূল বিষয়বস্তু হৈছে অনন্ত কণ্ডলীৰ কুমৰ হৰণৰ পৰা সেই কুমাৰ হৰণ নাটকখনৰ পৰা মানে কাহিনীটোৰ পৰাই তেওঁ সেইটো হৈছে বান উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী এনে ধৰক আপোনাৰ এতিয়া তেখেতক নাট্যকাৰ হিচাপে আমিও তেখেতৰ 3খন নাটক ইংৰাজীত অনুবাদ কৰিছিলোঁ আৰু অনুবাদ কৰি পেলাই কিন্তু বিশ্বভাৰতীৰ নিচিনা বিশ্ববিদ্যালয়ত তেওঁলোকে খুব আনন্দিত হৈছে এতিয়া ধৰক তেখেতৰ নাটকৰ যিটো আধুনিকতাটো ধৰক আপোনাৰ কাৰেঙৰ লিগিৰীখন আছে কাৰেঙৰ লিগিৰীত আপোনাৰ এই যিটো এটা ত্ৰাইভুজিক যিটো এটা প্ৰেমৰ যিটো কাহিনী ত্ৰাইভুজিক এটা প্ৰেমৰ কাহিনী গতিকে সেইটোত এটা নতুনত্ব এটা আছে আৰু সেই কথাটো জৰ্জ বাৰ্নাৰ্ড শ্বই আগতে কৈছে কেণ্ডিডা নাটকত সেই কথাটো সেই যিটো প্ৰভাৱটো এটা আছে কবি মাৰ্কছ বেংকছে কেনেকে আহি কেণ্ডিডাৰ সোমাল নহয় জানো তাৰ পাছত আকৌ আহিলে ধৰক আপোনাৰ তেখেতৰ লভিতা এই যিটো স্বাধীনতা আন্দোলনৰ আগতে কি নাৰীক যিটো উচ্চ স্তৰত ৰাখিছে আপুনি চাওক এগৰাকী নাৰীক কিমান উচ্চ স্তৰত ৰাখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিখন নাটকতে দেখা যায় যে যি সময়ত নাৰীৰ সমাজত স্থানেই নাছিল সেই সময়ত প্ৰথম জ্যোতিপ্ৰসাদে সেই নাটকৰ মাজেৰে নাৰীক আনিবৰ কাৰণে চেষ্টা কৰিছিল যে সেই সময়ত তেওঁ বিচাৰি পেলাই মাকন দত্ত যে কৈছিল সেইগৰাকীক আনি পেলাই তেওঁ কি প্ৰতিষ্ঠা কৰিছে যে নাৰীক তেওঁ সামাজিকভাৱে নাৰীক সাৱলীল ৰূপত তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে নাৰীৰ জাগৰণৰ সৃষ্টি কৰিছিল জ্যোতিপ্ৰসাদে এক প্ৰকাৰ এইটোতো আপোনাৰ ধৰক লভিতা নাটকত পোৱা যায় ৰূপালীম নাটকত পোৱা যায় গোটেইখিনি আৰু গোটেই নাৰীসকলে কি হৈছে যে সমাজৰ সকলো অন্ধকাৰ ৰূপ কুসংস্কাৰ আঁতৰাই এক সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ নাৰীসকলকে আগবঢ়াই লৈ আহিছে ৰূপালীমৰ ক্ষেত্ৰত চাওক উষাৰ ক্ষেত্ৰত চাওক চিত্ৰলেখাৰ ক্ষেত্ৰত চাওক আৰু ইফালে লভিতাৰ ক্ষেত্ৰত চাওক আৰু ইফালে শেৱালিৰ ক্ষেত্ৰত চাওক আটাইকে আৰু সেইকাৰণে এই যে কাৰেঙৰ লিগিৰী নাটকখন হৈছে আধুনিকতাৰ ক'ত যে মণিমুগ্ধই যেতিয়া বন্দী কৰি ৰাখিলে বন্দী কৰি ৰখাৰ সময়ত মণিমুগ্ধ হৈছে যে তেওঁক হয়তো বিভিন্ন ধৰণে আচৰণ কৰিব আৰু তেওঁক হয়তো বন্দী কৰি কিন্তু সেই মণিমুগ্ধই কি হ'ল যে আচলতে সেই দুষ্কৃতিৰ পৰা সেই নাৰীৰ আচলতে ৰূপালীম নাটকত ৰূপালীমৰ সেই যিটো সংস্কৃতিবান ৰূপ সেই ৰূপটোৰ ওচৰত নতি স্বীকাৰ কৰি তেওঁ কৈছে ৰূপালীম ৰাতি কিমান হ'ল দুৱৰী ৰাতি কিমান হ'ল এটা পোহৰ হ'ল এই পোহৰত সেইটো মুক্ত কৰি ৰূপালীম তুমি মুক্ত যে এই যিটো ধৰণৰ আৰু তেওঁতো ধৰক আপোনাৰ যে কেৱল মঞ্চৰ কাৰণে নাটক লিখিছে এইটো নহয় তেখেতে কাব্যিক নাটকতো লিখিছে নিমাতী কন্যা গতিকে এই নাটকবিলাক সম্পৰ্কে কিন্তু ঠিক সঠিকভাৱে আমাৰ কিবা গৱেষণা চলিছে নেকি আপোনাৰ কৰিছে যদিও মই ভাবোঁ গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰিছে সেই সম্পৰ্কে গৱেষণা কৰিছে কিন্তু কথাটো হৈছে কি যে মই চাওঁ যে জ্যোতিপ্ৰসাদৰ নাটক আচলতে বিশ্লেষণ কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদৰ সেই কাব্যিক অনুভূতিযুক্ত কল্পনাপ্ৰিয় মনটোক প্ৰথম বিশ্লেষণ কৰি চাব আৰু জ্যোতিপ্ৰসাদৰ উদ্দেশ্য কৰিছিল যে তেওঁ আচলতে চাওক স্কুলত পঢ়িলে তেজপুৰত পঢ়ি কিছুদিন ডিব্ৰুগড়তো পঢ়িলে স্কুলত আকৌ তেজপুৰলৈ ঘূৰি আহিল তাৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলে আৰু গৈ কলিকতাত ইণ্টাৰমিডিয়েট পঢ়ি কি হ'ল যে মহাত্মা গান্ধীৰ জাতীয় আন্দোলনৰ 52 চনত তেওঁ গুচি আহি কি কৰিলে যে তেওঁ কৈছে যে তেওঁতে সেই ব্যৱসায়ী মানুহ তেতিয়া ব্যৱসায় কৰিব পাৰিলে তেওঁ অন্য কৰিব কিন্তু নকৰি তেওঁ কি যে তেওঁ হেৰি এখন খুলি ল'লে দোকান এখন খুলি ল'লে তাত দোকান খুলি ল'লে আৰু খুলি লৈ তাৰপিছত তেওঁ কি কৰিলে যে গোটেই
স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিলে আৰু জঁপিয়াই পৰি তেওঁ স্বেচ্ছাসেৱক হৈ পৰিল সদৌ অসম স্বেচ্ছাসেৱকলৈ তেওঁ মানে কেপ্টেইন হৈ পৰিল আৰু কেপ্টেইন হৈ পৰি তেওঁ কৈছে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। এই যে যিটো এইবোৰ ধাৰণা মৃত্যু গছকি আনা জয়জনী জবজোৱা আৰু ধৰক আপোনাৰ জ্যোতিপ্ৰসাদ সম্পৰ্কে তেখেতকতো আমি কোনো আজিকালি ব্যক্তি বুলি আমি নাভাবোঁ, এটা বৃহৎ অনুষ্ঠান, এটা বৃহৎ অনুষ্ঠান। গতিকে সেই অনুষ্ঠানৰ কোনটো দিশৰ পৰা আমি আৰম্ভ কৰিম? গতিকে কথা হৈছে কি ধৰক তেখেতে কেৱল নাটক যে আধুনিকীকৰণৰ যিটো প্ৰক্ৰিয়া, আধুনিক প্ৰক্ৰিয়াক তেওঁৰ নাটকৰ মাজতে আগবঢ়াই লৈ গৈছে। কথাছবিৰ মাজেৰে কথাছবি চাওক এতিয়া যে তেওঁ প্ৰথম কথাছবি নিৰ্মাতা তেওঁ পাছত আকৌ পঢ়িবলৈ গৈছে তেওঁ যে এই বাহিৰৰ জ্ঞান বিজ্ঞান কলা সন্মত শিক্ষাৰ কাৰণে আৰু এই কথাছবিৰ জ্ঞানৰ কাৰণে বিভিন্ন কলা সংস্কৃতিৰ জ্ঞানৰ কাৰণে তেওঁ এডিনবৰা বিশ্ববিদ্যালয়ত ইংলেণ্ডত যায় তেওঁ নামভৰ্তি কৰিলে। তাৰপিছত কিছুদিন পিছত আকৌ মানে কি হ'ল আন্দোলন আৰম্ভ হ'ল, আকৌ গ'লে সেইবিলাকৰ জ্ঞান ল'লে, লৈ পেলাই তেওঁ কি কৰিলে তেওঁ কলা কথাছবিৰ প্ৰশিক্ষণ ল'বৰ কাৰণে জাৰ্মানীলৈ গৈ তেওঁ তাত লগ পালে এই তেতিয়াৰ বিখ্যাত পৰিচালক বংগৰ হিমাংশু ৰয়ক। আৰু হিমাংশু ৰয়ে কি কৰিলে যে তেওঁক সেই কথাছবিৰ শিক্ষা দিলে বুজিছেনে। আৰু সেই কথাছবিৰ শিক্ষা দি তেওঁ ইয়ালৈকে ঘূৰি আহি তেওঁ মাজতে আহোঁতে কি কৰিলে যেন আৰবত সোমালে, বেবিলনত সোমাইছে, তেওঁ কাৰবালাত সোমাইছে, ঐতিহাসিক ঠাইবিলাক চাই আহিছে আৰু তাৰ শিল্পকলা চাই আহিছে। আচৰিত কথা যে তেওঁ শিল্পকলা অধ্যয়ন কৰি তেওঁ আহিছে আৰু আহি কি কৰিছে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাতে তেওঁ কি কৰিলে এটা হেৰি কি কয় চিত্ৰলেখা মুভিটন বুলি তেওঁ অনুষ্ঠান কৰিলে। আৰু তাৰে থ্ৰুদি তেওঁ কৰিছে জয়মতী বেজবৰুৱাৰ জয়মতী নাটকক তেওঁ চিনেমাৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিলে। আৰু 1935 চনত তাৰ জৰিয়তে তেওঁ কি কলিকতাত 1935 চনত 10 মাৰ্চৰ দিনা জয়মতী নাটক তেওঁ মানে তাত জয়মতী চিনেমা তেওঁ মুক্তি দিলে আৰু তাকো বেজবৰুৱাৰ সভাপতিত্বত, লক্ষীনাথ বেজবৰুৱাৰ সভাপতিত্বত। ভাবিলে আচৰিত যে তেওঁ কথাইছে যে ক'ত জাৰ্মানীত কথাছবি প্ৰথম আধুনিক নাটক, প্ৰথম আপোনাৰ সংগীতৰ যিটো ধাৰা, যিটো প্ৰবক্তা, গোটেইবিলাক কথাবিলাক কৰে মানে ভাবিব যে তেওঁৰ শিপাই তেওঁৰ হীৰাই এই অসমৰ জনজীৱন সংস্কৃতি চিন্তাক তেওঁ গ্ৰহণ কৰি লৈছিল। জয়মতী গৌৰীক বাছি লৈছে, কিন্তু তেওঁ ঐতিহাসিক নাটকখন বাছি লৈছে বেজবৰুৱাৰ। যে জয়মতী সেই যিটো উদ্দীপ্ত আপুনি যেতিয়া নাৰীৰ কথা কৈছে সেই উদ্দীপ্ত নাৰীক অসমীয়া সমাজত দেখুৱাই সেই নাৰীৰ মনোবলেৰে সবলীল কৰিবৰ কাৰণে যত্ন কৰিছে। আৰু সেইখন কৰাৰ পিছত তেওঁ এখন ইন্দ্ৰমালিনী নামৰ ছবি এখন সেই তাৰপৰা নিজে কৰিছে, নিজে আৰম্ভ কৰিছে, নিজে দি যাতে এনেকুৱা ধৰণৰ ব্যক্তি ভাবিলে আচৰিত লাগে। জাৰ্মানত শিক্ষণ এইবিলাক কৰিবলৈ যায় এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি হিচাপে তেওঁ কিন্তু আৰ্থিকভাৱেও কিন্তু বহুতখিনি নিজে দুৰৱস্থাৰ সন্মুখীন হৈছে। পৰিয়ালে তেওঁক বৰ ভালো পোৱা নাছিল কাৰণ পৰিয়ালৰ কথা হৈছে যে ব্যৱসায় আৰম্ভ কৰি তেওঁ টকাত লাগি থাকক, নকৰিলে। চাকৰিও নকৰিলে, ব্যৱসায়ো নকৰিলে, একো নকৰিলে। তেওঁ স্বদেশী ষ্ট'ৰ বুলি এখন দোকান খুলি তেজপুৰত বহি গ'ল, কাৰণ তেওঁ আন্দোলনত জঁপিয়াই পৰিছে, গতিকে আন্দোলনত তেওঁ চেষ্টা হ'ব পাৰে। তাৰপিছততো মানে অসন্তুষ্টি প্ৰকাশ হ'ল ইংৰাজ শাসকসকলৰ লগত। তেওঁ চাইমন কমিশ্যন আহিল, চাইমন কমিশ্যন অহাৰ পিছততো নিখিল ভাৰত কংগ্ৰেছ কমিটি আপোনাৰ বদ্ধ কৰি দিলে। দিয়াৰ লগে লগে চববিলাক জেলত যাবলগীয়া হ'ল, জ্যোতিপ্ৰসাদো জেলত যাবলগীয়া হ'ল। আচ্ছা, এনেতো জ্যোতিপ্ৰসাদৰ ব্যক্তিত্বৰ আৰু এটা বিশেষ মাত্ৰা যে সাংবাদিক হিচাপেতো আচৰিত সাংবাদিক হিচাপে তেওঁতো মানে সেই সাংবাদিকৰ তাৰপিছত তেজপুৰৰ পৰা তেওঁ গুচি আহি গুৱাহাটীত এতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই নিউ প্ৰেছ খুলিছে আৰু সেই নিউ প্ৰেছত থাকি তেওঁ প্ৰেছ পৰিচালনা কৰিছে, সাহিত্য সাধনা কৰিছে। তাৰ লগতে তেওঁ অসমীয়া দৈনিক অসমীয়া বুলি বাতৰি কাকত এখন, দৈনিক অসমীয়া সেইখন নহয় চন্দ্ৰকুমাৰ আগৰৱালাই কৰিছিল আৰু সেইখন মানে জ্যোতিপ্ৰসাদে সম্পাদনা কৰিছিল। ভাবিলে বৰ আচৰিত লাগে। আজিৰ প্ৰজন্মত এই কথাবিলাক যে সেই সময়ত তেওঁ সাংবাদিকতাৰ ভূমিকাও গ্ৰহণ কৰিছিল, যে মানুহক প্ৰচাৰ কৰিব জানিব লাগিব, এইবিলাক শিক্ষা পাব লাগিব। ভাবিলেতো আচৰিত লাগে। আজি যিবোৰ নতুন বিশ্বই এইবিলাকৰ ওপৰত অধিক গুৰুত্ব দিছে, সেই সময়ত এখন সমাজত আকৌ একেবাৰে হাবি জংঘলে ভৰা এখন ৰাজ্য, য'ত শিক্ষাৰ পোহৰো ভালকৈ হোৱা নাই, য'ত আমাৰ বাণিজ্যিক আন্দোলন হোৱা নাই, য'ত আমাৰ মানে কি কয় বিশেষকৈ আমাৰ সামাজিক যিটো অৱস্থা, সেই কৃষিভিত্তিক সমাজ একেবাৰে কোনটো তাত মানে আমাৰ মানে যান্ত্ৰিক সভ্যতাই আমাক স্পৰ্শ কৰা নাই, তেনেকুৱা এটা অৱস্থাত গৈ জ্যোতিপ্ৰসাদে সেইবোৰ আনিবৰ কাৰণে সাংঘাতিক ভাবি চালে বৰ সাংঘাতিক। গতিকে জ্যোতিপ্ৰসাদ যে মানে কেনেধৰণৰ এটা লেজেণ্ড, এটা আইকনিক তেওঁৰ যিটো এটা পাৰ্চনেলিটি,
এইটো কথাই কিন্তু আমাক কিন্তু খুব আনন্দিতই নহয়, আমাক শিহৰিত শিহৰিত কৰে। কৰে। আৰু গোটেই তেওঁৰ সংস্কৃতিৰ সত্তাটো ৰূপ আছিল যে মহাপুৰুষ শংকৰদেৱৰ পদানুসৰণ কৰিছে। আৰু কৈছে যে শংকৰদেৱে যি কৃষ্ণক প্ৰতিষ্ঠা কৰিছে, তেওঁ তাকে কৈছে যে তেওঁ এষাৰ কথা কৈছে এটা ঠাইত যে সত্য ত্ৰেতা যুগ পাৰ হৈ দাপৰত যি সংস্কৃতিৰ ৰূপ ধাৰণ কৰিলে সেই ৰূপেই হ'ল কৃষ্ণ। সেইকাৰণে কৈছে যে কৃষ্ণ অৰ্থৰ ব্যাকৰণিক ৰূপটো হ'ল সংস্কৃতি। আৰু সেইকাৰণে সেই কৃষ্ণৰ স্বৰূপ তেওঁ প্ৰতিভাত কৰিব কাৰণে ভাৰতীয়ত্বৰ চেতনা তেওঁৰ যথেষ্ট। আৰু সেই ভাৰতীয়ত্বৰ চেতনাতে ভাল অসমীয়া হ'বৰ কাৰণে তেওঁ প্ৰথম যত্ন কৰিছে। তাৰপিছত ভাল ভাৰতীয়, তাৰপিছত ভাল বিশ্বনাগৰিক। সেই মানে গাঁৱলীয়া ঘাটেৰে সদবাটেৰে গৈ তেওঁ বিশ্বনাগৰিক হোৱাৰ তেওঁৰ যিটো কল্পনা, তেওঁ গোটেই কৈছে। এষাৰ কথা আৰু মাজতে তেওঁ কথা আছে যে শিল্পীসকল কি হৈছে যে পোহৰৰ চুমাত উপজা সন্তান, পোহৰৰ চুমাত উপজা পৃথিৱীৰ সন্তান শিল্পীসকল। আৰু সেই শিল্পীসকলে যদি মানুহক, সকলো ধৰণৰ মানুহক যদি সেই শিল্পীলৈ ৰূপান্তৰিত কৰিব পাৰে, শিল্পীলৈ পৰিৱৰ্তন কৰিব পাৰে, গোটেই পৃথিৱীৰ পৰা দুষ্কৃতি মুক্ত হৈ যাব। এই ধৰণৰ যিটো কথা, যিটো ধাৰণা কিন্তু জ্যোতিপ্ৰসাদৰ আৰু এটা কথা কিন্তু অলপ হেৰি কৰে যে সেই ধৰক কংগ্ৰেছ চৰকাৰ আহিল, ভাৰত স্বাধীন হ'ল। ভাৰত স্বাধীনৰ সময়ত ধৰক এতিয়া বিষ্ণু ৰাভাই কৈছে যে জুঠা বুলি কৈছে, এই মানে আজাদী জুঠা বুলি কৈছে। কিন্তু এই আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত ধৰক আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাও আছে। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টিভংগীটো কেনেকুৱা আছিলে? কথা যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ প্ৰথম কথা হৈছে কি যে তেওঁ যে পঢ়া শুনা বাদ দি আন্দোলনত জঁপিয়াই পৰিছে, তাৰমানে ক'ত কলিকতাত পঢ়িছে গুচি আহিছে, ইংলেণ্ডত পঢ়িছে গুচি আহিছে। তাৰমানে কি যে জাতিৰ প্ৰতি, ভাৰতীয় দেশৰ প্ৰতি তেওঁৰ কিমান তেওঁৰ অন্তৰত সদায় দেশাত্মবোধৰ অন্তৰত তেওঁৰ অগ্নি জ্বলি আছিল। যে দেশাত্মবোধ নাথাকিলে আৰু দেশৰ প্ৰতি তেওঁৰ সেই সঁচা আন্তৰিকতা নাথাকিলেগে হয়তো তেওঁ এই সংস্কৃতিবান হ'ব নোৱাৰিলে। সেইকাৰণে তেওঁ সদায় দুষ্কৃতি বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু এই অপসংস্কৃতি ভেদি তেওঁ কৈছে যে দেশৰ নেতাসমূহে এটা ঠাইত যে দেশৰ নেতাসকলে যিবোৰ কাম কৰিছে সেইবোৰত কোনো সংস্কৃতি নাই বুলি কৈছে। তেওঁ কৈছে যে কথা হৈছে যে এই যিবোৰ আমি স্বাধীনতা আন্দোলন কৰিলোঁ, আমি যিবোৰ আনিলোঁ, সেইবিলাকে কি হৈছে যে আমাৰ বাস্তৱতে আমাক স্বাধীন নকৰিলে, আমি মানুহৰ সংস্কৃতিবান মনটোক আমি সৃষ্টি কৰিব নোৱাৰিলোঁ। সেইটোৱে মূল কথা। মানুহ যদি সংস্কৃতিবান মন সৃষ্টি নহয়, তেতিয়াহ'লে আপোনাৰ সভ্য কেনেকৈ হ'ব পাৰে? সভ্যতাৰ সৈতে সংস্কৃতি বিজড়িত হৈ আছে। আৰু সেইকাৰণে কথা হৈছে যে মানুহ সংস্কৃতিবান হ'বৰ কাৰণে সাংস্কৃতিকভাৱে শিক্ষিত হ'ব লাগিব, তাৰপিছতহে মানুহ সভ্য হ'ব পাৰিব। আৰু তেনে এখন সমাজে আচলতে সুন্দৰ সমাজ হ'ব পাৰে। আৰু সেইকাৰণে কৈছিল যে জ্যোতিপ্ৰসাদৰ এই যিটো যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, সেইকাৰণে ৰূপান্তৰৰ শিল্পী বাৰে বাৰে কৈছে তেওঁ, ৰূপান্তৰৰ শিল্পী। যে এই ৰূপান্তৰটোক আছে ভগীৰথে যেনেকৈ গংগা নমাই আনিছিল তপস্যাত, তেনেধৰণে শিল্পীয়ে যদি সেই সুন্দৰক ধৰালৈ নমাই আনি মানুহৰ অন্তৰ সুন্দৰ কৰিব, তেতিয়াহ'লে সমাজখন দুষ্কৃতিমুক্ত হ'ব, সমাজখন শুদ্ধ হ'ব, সাংস্কৃতিক সত্তাৰে সমাজখন। এতিয়া তাৰমানে জ্যোতিপ্ৰসাদে এই কথাটোকে হয়তো আমাক ধাৰণা এটা দিবলৈ চেষ্টা কৰিছে যে এটা জাতি জীয়াই থাকিব লগা হ'লে মাটিৰ লগত তাৰ সম্পৰ্ক লাগিব, ভূমিৰ লগত তাৰ সম্পৰ্ক লাগিব, আৰু তাৰ সংস্কৃতি লগত সেই জাতি মাটিৰ পৰা যিটো উদ্ভৱ হয় যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত আপোনাৰ যিটো আমি যদি ৰুটলেছ হওঁ, ছিন্নমূল হওঁ, তেতিয়াহ'লেতো আমাৰ সংস্কৃতি জীয়াই নাথাকে। আৰু সংস্কৃতি জীয়াই নাথাকিলে জাতিও জীয়াই নাথাকে, ভাষাও জীয়াই নাথাকে। গতিকে এই কথাবিলাকে নিশ্চয় আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাক খুব উদ্বেল কৰিছিল, খুব উত্তেজিত কৰিছিল। আৰু সেই উত্তেজনাৰ আধাৰত তেখেতে নিজৰ মনৰ যিখিনি কথা, সেই কথাখিনি হয়তো বিভিন্ন মাধ্যমেৰে তেওঁ প্ৰকৃত শিল্পী কাৰ্যৰ দেশাত্মবোধৰ অগণি জিৰতি। আৰু যি মানুহৰ দেশাত্মবোধ নাই, জাতিৰ প্ৰতি কৰ্তব্য নাই, সেই মানুহ কেতিয়া সংস্কৃতিবান হ'ব নোৱাৰে। আৰু সেইকাৰণে তেওঁ কৈছে যে আৰু মানুহৰ হৃদয়, মানুহক ভাল পোৱাটো, মানুহৰ হৃদয়ক আঁকোৱালি লোৱাটো, মানুহৰ দুখ দুৰ্দশাৰ অৱসান ঘটাই মানুহক সকলো ফালৰ পৰা মুক্ত কৰিব পৰাটো হ'ল সংস্কৃতি। সেইকাৰণে জনতাটোৰ প্ৰাণৰ প্ৰাণত মনৰ মনত শিল্পী যে লুকাই লুকাই আছোঁ মই। বাপৰে বাপ, এইটোতো কম ডাঙৰ কথা। জনতাৰ মনৰ মাজতহে শিল্পী আছে। এইটোতো এই কথাখিনি ধৰক আপোনাৰ এই কথাটো ধৰক মইতো ভাবোঁ যে এইটো পোনপটীয়াকৈ এটা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা প্ৰেৰণা লাভ কৰিছে। গোটেই মহাপুৰুষ শংকৰদেৱৰ তেওঁ বিশ্ব সংস্কৃতি বুলি কৈছে। বিশ্ব সংস্কৃতি, মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতি তেওঁ দি থৈ গৈছে, সেই বিশ্ব সংস্কৃতি তেওঁ দি থৈ গৈছে। কাৰণ কৈছে মহাপুৰুষৰ যি আদৰ্শ, সেই আদৰ্শৰ কোনো ভৌগোলিক সীমা নাই, ভৌগোলিক সীমা ৰেখা নাই, কোনো সীমা ৰেখা নাই, ভৌগোলিক সীমা ৰেখা। আৰু মই এটা কথা দেখিছোঁ প্ৰফেচৰ ডেকা, যে ধৰক আপোনাৰ মাধৱদেৱক একবাৰ সোধা হৈছিল যে আপোনাৰ শংকৰদেৱ সম্পৰ্কে কওকচোন আপুনি। শংকৰদেৱ শংকৰদেৱ তেওঁ হৈছে যে সৰ্বগুণাকৰ। তাৰমানে সৰ্বগুণাকৰৰ এই যিটো ধাৰণা, এই ধাৰণাটো নিশ্চয় আপোনাৰ আমাৰ জ্যোতিপ্ৰসাদেও ঠিক সেই একেটা কথা আমি মই ক'লোৱে দেখোঁ। তেওঁ কৈছে যে
কৃষ্ণ শব্দৰ মানে বৈয়াকৰণিক অৰ্থটোৱেই হ'ল সংস্কৃতি সংস্কৃতি আৰু শংকৰদেৱে সেই কৃষ্ণৰ মাজেৰে গোটেই আমাৰ সাংস্কৃতিক সত্তাক তেওঁ বহন কৰি লৈ আহিছিল আৰু জনগণক সেই কৃষ্ণৰ যিটো আদৰ্শ সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিছিল আৰু সেইকাৰণে কথা হৈছে যে তেওঁ কৈছিল কৃষ্ণ হ'ল সত্য শিৱ সুন্দৰৰ কথা সত্যম শিৱম সুন্দৰম আৰু সত্যম শিৱম সুন্দৰম হ'ল কৃষ্ণৰ এই স্বাভাৱিক আধাৰ আৰু সেইকাৰণে কৃষ্ণৰ যি ভক্তি কৃষ্ণৰ যিটো চিন্তা কৃষ্ণৰ আদৰ্শ গ্ৰহণ কৰিলে সত্য শিৱ সুন্দৰৰ মাজেৰে অগ্ৰসৰ হ'ব পাৰিব আৰু মানুহে সেই সত্যৰ সত্তা সংস্কৃতিৰ সত্তা তেতিয়া উপলব্ধি কৰিব পাৰিব মহাপুৰুষ শংকৰদেৱে দিয়া এয়াই কৃষ্ণ আদৰ্শৰ মাজেৰে বিশ্ব সংস্কৃতি কিন্তু এটা বিশ্বজনীয় আবেদন জ্যোতিপ্ৰসাদ আগৰৱালাই অৱশেষত জীৱনৰ একেবাৰে অন্তিমখনত তেওঁ কিবা বামপন্থী ৰাজনীতিত কিবা তেওঁ নহয় মানে সম্পৰ্কে অলপ বামপন্থী ৰাজনীতি বা জ্যোতিপ্ৰসাদে কৈছে যে গোটেই সমাজখনত তেওঁ অন্যায় দেখিছে দুৰ্নীতি দেখিছে তেওঁ যি সাংস্কৃতিক সত্তাৰে তেওঁ স্বাধীনতাক আঁকোৱালি লৈছিল ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ দেখিলে যে সেই স্বাধীনতা অৰ্থহীন বাস্তৱতে মানুহৰ স্বাধীনতা কোনো হোৱা নাই মানুহ সদায় মানুহৰ দুৰ্বিষহ অৱস্থাই হৈছে অভাৱ অনাটন অন্ন বস্ত্ৰৰ সমস্যা খুব বেছি আছিল সেই সময়ত আজিৰ যিটো অৱস্থাৰে তাতকৈ সেই সময়ত আমাৰ কাৰণে আমাৰ যান্ত্ৰিক সভ্যতাই স্পৰ্শ কৰা নাই আমাৰ উদ্যোগিক সভ্যতাই স্পৰ্শ কৰা নাই কৃষিভিত্তিক সমাজখনৰ মাজত আছিল আৰু ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ সেই ৰাজনৈতিক যিটো চেতনা সেইটো তেওঁলোকৰ কেৱল নিজৰ ক্ষমতাৰ মাজতহে তেওঁলোকে কিন্তু জনগণৰ তেওঁলোকে আকাংক্ষা পূৰণ কৰাৰ কাৰণে তেওঁলোক ব্যৰ্থ হ'ল আৰু সেইকাৰণে জ্যোতিপ্ৰসাদৰ মনটো সেইকাৰণে কি হৈছে যে তেওঁ মানে বিদ্ৰোহী হৈ পৰিছে আৰু শিল্পী সদায় বিপ্লৱী সেইকাৰণে জ্যোতিপ্ৰসাদ বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদ সদায় বিপ্লৱী সেই বিপ্লৱ তেওঁৰ অন্তৰাত্মা সদায় জ্বলি পুৰি থাকে স্বাধীনতাৰ আন্দোলনত তেওঁ দেশৰ প্ৰতি তেওঁ যেনেকৈ আগ্ৰহী হৈ তেওঁ সকলো এৰি দি তেওঁ ত্যাগ কৰিব লাগিছে ত্যাগৰ মূল্য আৰু সেইটো কথা হৈছে যে তাৰপিছত দেখিলে যে জনতাৰ যিটো দুৰ্দশা সেই দুৰ্দশা দেখি জ্যোতিপ্ৰসাদ আচলতে কি হৈছে তেওঁ উৎকণ্ঠিত হৈ পৰিছিল আৰু সেইকাৰণে তেওঁ কি কৰিছিল তেওঁ বিদ্ৰোহী পৰিছিল যে এনেকুৱা সমাজ ব্যৱস্থাৰ প্ৰয়োজন নাই আৰু সেইকাৰণে তেওঁ বামপন্থী আদৰ্শৰে কিছু পৰিমাণে পৰিচালিত হৈছিল আৰু বামপন্থ মানে ঠিক আমি বামপন্থী বুলি নকওঁ আমি সেই তেওঁৰ বামপন্থী আদৰ্শ বুলি মই নকওঁ কিন্তু কথা জনগণৰ সপক্ষে হ'ব লাগিব আৰু জনগণৰ জীৱনত কি হয় যে সমাজত নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁক আমি সুবিধা দিব লাগিব সেইটো কথা সেইকাৰণে তেওঁৰ কথা হৈছে যে এই স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী হিচাপে দেশৰ প্ৰতি থকা তেওঁৰ অগাধ শক্তি হিচাপে ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ দেশৰ প্ৰতি তেওঁৰ টান আছিল কাৰণে তেওঁ ইংলেণ্ডৰ পৰা পঢ়া শুনা বাদ দি তেওঁৰ কি নাছিল তেওঁ চব কৰিব পাৰিছিল আৰু সেই কৰিব পৰা মানুহটোৱে কি আছিল যে নাই জাতি উদ্ধাৰে প্ৰথম কথা গতিকে জাতিৰ উদ্ধাৰ আৰু ভাষা সংস্কৃতিৰ তাক প্ৰসাৰ কৰা এইটোৱে আছিল তেওঁৰ প্ৰধান কথা আৰু সেই তাৰ মাজেৰে ভাষা সাহিত্য শংকৰদেৱে যেনেকৈ ইমান বিপুল পৰিমাণৰ সাহিত্যৰাজি দি থৈ গ'ল সেই সাহিত্যৰাজিয়ে কি হ'ল গীত নৃত্য বাদ্য এইবিলাকতে সংস্কৃতিৰ স্বৰূপ নিৰ্ণয় কৰিলে আৰু সেই সংস্কৃতিৰ স্বৰূপেই কেনেকৈ জনতাক উদ্বুদ্ধ কৰিছে শংকৰদেৱে এখন আদৰ্শৰ সমাজ গঢ়ি তুলিলে সকলোকে সন্মিলিত ৰূপত আৰম্ভ কৰে জ্যোতিপ্ৰসাদে সেই কথাই বিচাৰিছে সেইটো কথা বিচাৰিছে যেন মানে শংকৰদেৱৰ ঠিক দৰে 20 শতিকাৰ যিটো প্ৰতিনিধি 20 শতিকাৰ যিটো এডিশ্যন বা টাঙৰণ আমি এইটো জ্যোতিপ্ৰসাদ আগৰৱালাকে ক'ব পাৰোঁ আমি শ্ৰদ্ধা সহকাৰে কওঁ কাৰ্ল মাৰ্ক্সৰ কথা কওঁ অন্য কথা সকলো কথা আমি কওঁ সকলো কথাই যে আমি কেনেধৰণে কিন্তু শংকৰদেৱে সেই দিনতে কিন্তু সেই 500 বছৰ আগত 600 বছৰ হৈ গ'ল 600 বছৰৰ আগত মানে শংকৰদেৱে কিন্তু কি হৈছে সেই আদৰ্শৰে প্ৰতিষ্ঠা কৰি সমাজখনক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল যে তেওঁ যিবোৰ যে শ্ৰেণীৰ সৃষ্টি কৰিছিল তেওঁ যে মানে বাঢ়ৈ তেওঁ মানে তাঁতী এইবিলাক শ্ৰেণীৰ সৃষ্টি কৰিছিল তেওঁৰ আচলতে এইটো ক্লাছলেছ ছ'চাইটি আছিল কিন্তু কথা হৈছে যে কৰ্মৰ সংস্কৃতি কৰ্ম সংস্কৃতিহে তেওঁ প্ৰধান কথা আৰু জ্যোতিপ্ৰসাদে বাৰে বাৰে কৈছে যে কৰ্ম সংস্কৃতি সম্পৰ্কে সম্ভৱ অসম্ভৱ সকলো অসম্ভৱ আৰু সেইকাৰণে আজি দেখাই যুঁজিব লাগিব সংগ্ৰাম কৰিব লাগিব তাৰ লগে লগে তেওঁলোকে হাতে কামে লাগি স্বাৱলম্বী হ'ব লাগিব ইণ্টাৰেষ্টিং এতিয়া ধৰক নতুন শিক্ষানীতি আহিছে হয় 2020 তাতো কিন্তু সেই স্কিল ফৰ্মেশ্যনৰ কথাই কৈছে আপোনাৰ যিটো শংকৰদেৱে আগতে কৈছে যিটো জ্যোতিপ্ৰসাদে আগতে কৈছে সেইটো আজি তাৰ প্ৰিয় শংকৰদেৱে মহাত্মা গান্ধীয়ে কৈছে জ্যোতিপ্ৰসাদে কৈছে একেই কথা মহাপুৰুষসকলে সেই কথাটো আজি আমি এইটো আমাৰ মানে স্কিল ফৰ্মেশ্যন বা স্কিল ডেভেলপমেণ্টৰ কথা আমি কৈছোঁ কিন্তু কথাটো হৈছে শংকৰদেৱে সেই দিনৰ মানে মই কৈছোঁ যে মহাপুৰুষ শংকৰদেৱ মানে মানুহে কি কয় বেলেগ কথা কিন্তু মহাপুৰুষ শংকৰদেৱে জাতিটোক কি দি থৈ যোৱা নাই কোনোবাই ক'ব আঙুলিয়াই দিব পেলাই কথা আছে যে এইটো দিয়া নাই কি দিয়া নাই কওক মই শংকৰদেৱে এই কথাটো জ্যোতিপ্ৰসাদে ভালকৈ অনুভৱ কৰিছিল জ্যোতিপ্ৰসাদে কৰিছিল বিষ্ণুৰাভাই কৰিছিল আপোনাৰ ভূপেন হাজৰিকাই কৰিছে আপোনাৰ
ভাবক সেইটো কথা যে ভাবিছে যে ভূপেন হাজৰিকাৰ গীতত আজি ইমান কিয় বিদ্ৰোহাত্মক চেতনা। শংকৰদেৱৰ যিটো শংকৰদেৱৰ আণ্ডাৰকাৰেণ্টটো শংকৰদেৱ বা তেওঁ নিজেই কৈছে যে অসমীয়া মানুহ পাগল, অসমীয়া মানুহ অন্ধ। কাৰণ কথা হৈছে কি যে মানে শংকৰ গুৰু বিচাৰি হাবত হৈ খালে অন্ধলাই নাজানিলোঁ, ঘৰতে যে গৈছিল শংকৰ গুৰু অন্ধলাই নাজানিলোঁ। কিমান আচৰিত। বেজবৰুৱাই জানিছিল, বেজবৰুৱাই জানে, বেজবৰুৱাই জানিছিল, আৰু বেজবৰুৱাই সেইকাৰণে শংকৰদেৱক উলিয়াই লৈ আহিব পাৰিছিল। যিটো জ্যোতিপ্ৰসাদে কৰিছে আপোনাৰ। তেওঁলোক কিমান এই যিটো আপোনাৰ মানে কুসংস্কাৰৰ উৰ্ধৰ মানুহ, জীৱনৰ যিবোৰ কুসংস্কাৰ, বেজবৰুৱাটো ভাবিব নোৱাৰে। তেওঁ নৈষ্ঠিক ব্ৰাহ্মণ, বামুণসকলে কয়, কিন্তু নৈষ্ঠিক ব্ৰাহ্মণ বেজবৰুৱা। সেই নৈষ্ঠিক ব্ৰাহ্মণে বামুণ সকলো সমাজৰ যিটো কুসংস্কাৰ সকলো আঁতৰাই থৈছে, আৰু শংকৰদেৱে সেই আদৰ্শ দি থৈছে বুলি তেওঁ স্বীকাৰ কৰিলে। শংকৰদেৱক প্ৰথম উলিয়াই লৈ আহিছে তেওঁ, ভাবকচোন। আৰু থাকে কলিকতাত, কাম কৰে ব্যৱসায় কৰিছে সম্বলপুৰত, কিন্তু শংকৰদেৱৰ আদৰ্শ শংকৰদেৱৰ। শংকৰদেৱ। গতিকে শংকৰদেৱকো ধৰক খুব একদম মৰ্মে মৰ্মে উপলব্ধি কৰা আমাৰ শিল্পীগৰাকী হ'ল জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা। এইসকলে কিন্তু আজি শংকৰ গুৰুৰ আদৰ্শত বলিয়ান হৈ উদ্দেল হৈ পেলাই তাত তেওঁলোকে কিন্তু জাতিৰ কথা চিন্তা কৰিছে, সংস্কৃতি চিন্তা কৰিছে। আৰু এটা কথা মই দেখিছোঁ যে সংস্কৃতিৰ যিটো ব্যাখ্যা বা হিউমেনিজিমৰ যিটো ব্যাখ্যা, মানৱতাবাদৰ যিটো ব্যাখ্যা, সংস্কৃতিৰ যিটো ব্যাখ্যা বা সাহিত্য সংস্কৃতিৰ পৰা বিচ্ছিন্ন নহয়, সমাজ সাহিত্যৰ পৰা বিচ্ছিন্ন নহয়, সংস্কৃতিৰ পৰা মানুহ বিচ্ছিন্ন নহয়, এই কথাবিলাক যিটো এটা চেন্স অফ কনভাৰ্জেন্স, এই কথাটো কিন্তু জ্যোতিপ্ৰসাদৰ প্ৰতিটো কথাত, প্ৰতিটো তেখেতৰ লেখনিত, প্ৰতিটো আপোনাৰ হেৰিত, তেখেতৰ কামকাজত এইটো একদম প্ৰতিফলিত হৈছে। মানুহ সমাজ আৰু তাৰ সংগাংগী সম্পৰ্ক, এই দুটাক বাদ দি জীৱন সম্ভৱ হ'ব নহয়, জীৱন সম্ভৱ। আৰু এই মানুহ আৰু সমাজৰ সম্পৰ্কই মানুহক আত্মীয়তাৰ গ্ৰহণ কৰাত সহায় কৰিছে, আৰু সেই আত্মিক ৰূপৰ মানুহৰ পাৰস্পৰিক সম্পৰ্কটোৱে হ'ল সংস্কৃতি। সেইটোৱে সংস্কৃতি, সেইটো সংস্কৃতি। গতিকে জ্যোতিপ্ৰসাদ আমাৰ কাৰণে এটা আদৰ্শ। আৰু জ্যোতিপ্ৰসাদৰ যিটো আজি নতুন পুৰুষে জ্যোতিপ্ৰসাদক ভালকৈ অনুভৱ কৰা বুলি আপুনি ভাবেনে? আজি অসমতো ধৰক আপোনাৰ যিমানখিনি খেলি মেলি, জাতিগত চিন্তা, সমষ্টিগত চিন্তা, এইবিলাক জ্যোতিপ্ৰসাদৰ আদৰ্শৰ পৰা অলপ নহয়। মানে মই দেখিছোঁ, আপুনি চাওক, সকলো ফালৰ পৰাই আজি জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ দিৱস পালন কৰে, সকলো উলহ মালহে কৰে, চৰকাৰীভাৱেও কৰে, বেচৰকাৰীভাৱেও কৰে। আমাৰ প্ৰত্যেক ছাত্ৰ যুৱ প্ৰজন্মই কৰে, সকলোৱে কৰিবৰ কাৰণে স্কুল কলেজে কৰিছে, চেষ্টা কৰিছে। কিন্তু সেই যিটো আত্মিক উপলব্ধি, সেই আত্মিক উপলব্ধি কাৰ হৈছে? আৰু যদি হ'লহেঁতেন তেনেহ'লে আজি হয়তো মানে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে আমি শোষিত হৈ নাথাকিলোহেঁতেন। আৰু আজি সমাজত আমি কোন আছে যে এতিয়া ভোগবাদী সমাজেহে ক্ৰিয়া কৰিছে, ভোগবাদী সমাজ। যি সময়ত এতিয়া বিষ্ণু ৰাভা, যি সময়ত জ্যোতিপ্ৰসাদৰ ত্যাগ, ভূপেন হাজৰিকাৰ ত্যাগ, এইবোৰ কথা মানুহে বুজিব নোৱাৰিলে সদায় আওৰাই জাতি এটাক মানে শংকৰদেৱে সেই আপোনাৰ 14 শতিকাতে সোঁৱৰাই থৈ গ'ল, 15 শতিকাত সোঁৱৰাই থৈ গ'ল। তাৰপিছত 20 শতিকাত জ্যোতিপ্ৰসাদে, বিষ্ণু ৰাভাই, আৰু আজি 20 শতিকাৰ পিছতো 21 শতিকালৈকে ভূপেন হাজৰিকাই চিঞৰি চিঞৰি জাতিটোক তেনেকৈ ধৰণৰ নিজৰ সংস্কৃতি কি, নিজৰ ভাষা কি, নিজৰ অস্তিত্ব ক'ত, সেইসকলে সোঁৱৰাই থৈ গ'ল। কিন্তু সেইবোৰৰ কিবা আমি মূল্য পালোঁ নেকি? এতিয়া জ্যোতিপ্ৰসাদৰ ধৰক আপোনাৰ এতিয়া মূৰ্তিও স্থাপন কৰিছে বিভিন্ন ঠাইত, কিন্তু সেই মূৰ্তিবিলাক গোটেই বছৰটো ধূলি বালিত আপোনাৰ তাক চাফা কৰা মানুহ নাই, তাক চাফা কৰাৰ কাৰণে, তাক মানে পৰিষ্কাৰ কৰাৰ কাৰণে কোনো আৰু নহয় সেই মূৰ্তি ক'ত প্ৰদৰ্শন কৰিব লাগে সেই কথাটো মানে বিচৰা নাই। আজি মই কৈছোঁ যে স্কুলত, বিদ্যালয়বিলাকত, প্ৰাইমাৰী স্কুলৰ পৰা যদি সেই জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ সেই আদৰ্শ আৰু চিন্তাৰ কথা তেওঁলোকৰ মূৰ্তি দি তেওঁলোকক যদি অলপ আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন, এই মানুহজন কোন সেইটো দি কৈছে, পাঠ্যপুথিটো আপুনি নাই, পাঠ্যপুথিটো নাই। এইবোৰ কথা যদি নাথাকে, সেই নৈতিক আদৰ্শ ক'ৰ পৰা গঢ় ল'ব? ভাষা সম্পৰ্কে ক'ত গম পাব? সংস্কৃতি সম্পৰ্কে ক'ত গম পাব? বাণীকান্ত কাকতি সম্পৰ্কে সৰু ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী জানে নে কিবা? একোৱেই নাজানে। অথচ যিয়ে আমাৰ ভাষাটো দিলে সেইজন মানুহৰ এটা পাঠো নাই আপোনাৰ বিদ্যালয় বা মহাবিদ্যালয়বিলাকত। সেইটো এটা খুব পৰিতাপৰ কথা, গতিকে সেই পাঠ্যক্ৰমবিলাক প্ৰস্তুত কৰোঁতে আমাৰ মানুহে এইবোৰ কথা ভাবিবলগীয়া সময় হৈছে। গতিকে আজি বহুত কথাই ক'বলগীয়া থাকিল, আৰু ইমান নিৰ্ধাৰিত সময়ৰ ভিতৰত আমাৰ মনত ভাৱ ভৰ্তি হৈ আছে, কিন্তু আমি বহুত কথা ক'ব নোৱাৰোঁ, কিন্তু উপলব্ধি কৰিব পাৰোঁ। মনৰ মাজত কিন্তু ঠাহ খাই আছে, আমাৰ মনতো, আপোনাৰ মনতো নিশ্চয় একদম ঠাহ খাই আছে, এটা বাৰ্ষ্টিং পইণ্ট হৈ আছে। কিন্তু আমি উপলব্ধি কৰিছোঁ, কিন্তু আমি ক'ত কেনেকৈ প্ৰকাশ কৰিম সেইটো কৰিব পৰা নাই। গতিকে যি কি নহওক, আজি আমি জ্যোতিপ্ৰসাদৰ প্ৰতি আমি প্ৰণাম জনাইছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ,
আৰু ব্যক্তি হিচাপে নহয় তেখেতৰ যিটো আদৰ্শৰ মূল্য ব্যক্তিতকৈও বহুত ক্ষেত্ৰত ওপৰত থাকে। জীয়াই আছে মাত্ৰ 39 বছৰ। 39 বছৰ 39 বছৰ। মাত্ৰ 39 বছৰ বয়সত তেখেতে অসমীয়া জাতিক বা মানৱ জাতিক যিখিনি অৰিহণা যোগাই গৈছে সেইটো খুব এটা সাংঘাতিক, যাক আমি কল্পনা কৰিব নোৱাৰোঁ। জেনিয়াছবিলাক সাধাৰণতে এইটোৱে হয়। এইটোৱে হয়। চেলি কিটছৰ কথাই ভাবক। গতিকে তেখেতৰ ঈশ্বৰে ভাল পায় কাৰণে হয়তো সোনকালে মাতি লৈ যায়, যে তোমালোকে হ'ব পাৰে, তোমালোকে দি থৈ আহা, গুচি আহা সোনকালে, আৰু প্ৰয়োজন আছে, আজি প্ৰয়োজন আছে। গতিকে এই আজি আমি আলোচনা কৰিলোঁ, আৰু আমি ভৱিষ্যতে হয়তো আমি আৰু আলোচনা কৰাৰ কাৰণে আপুনি আমাৰ মাজত থাকিব লাগিব নিশ্চয়। আৰু আমি আৰু প্ৰতিটো বিষয়ৰ ওপৰত তেখেতৰ কবিতা সম্পৰ্কে, তেখেতৰ নাটক সম্পৰ্কে, তেখেতৰ কথাছবি সম্পৰ্কে, বা তেখেতৰ সামাজিক জীৱন সম্পৰ্কে, বা তেখেতৰ সাংবাদিকতা সম্পৰ্কে, বা তেখেতৰ গদ্য ৰীতি সম্পৰ্কে, সেই কথাটোও আছে। তেখেতৰ যিটো গদ্য ৰীতি সেই সম্পৰ্কেও কিন্তু আমাৰ ক'বলগীয়া বহুত আছে। গতিকে মই ভাবোঁ যে এনে আলোচনা এটা আমাৰ এইটো এটা বিগিনিং বুলিহে কৈছোঁ, এটা আৰম্ভণি। পিছলৈ হয়তো আমি আকৌ মাতিম আপোনাক, আমি আৰু শ্ৰদ্ধাৰে আমি ইয়াত আমন্ত্ৰণ কৰিম, তেতিয়া আমাৰ মাজত আমি আকৌ কথাখিনি ভালকৈ আলোচনা মোৰ কথা হৈছে কি ল'ম যে সেই পুৰুষৰ চৰ্বিত চৰ্বান বা চৰ্চায়ো জীৱনটো ধন্য কৰে। মই আজি এইখিনি সময় আপোনালোকৰ মাজত থাকি জ্যোতিপ্ৰসাদক মই স্মৰণ কৰিব পাই মই ভাবিছোঁ মোৰ বহু দিগৰ মই পাপ খণ্ডন কৰিছোঁ। গতিকে মই জ্যোতিপ্ৰসাদ দেৱৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ DA News Plus এই চেনেলৰ পৰা। ধন্যবাদ।